নমো তাস্সা ভাগবতো আৰহাতো সাম্মা সাম্বুদ্ধাস্সা বুদ্ধং শৰণং গচ্ছামি ধাম্মং শৰণং গচ্ছামি সংঘং শৰণং গচ্ছামি। অস্তহীন সূৰ্যৰ আন এক নাম ডক্টৰ শাসনবংশ মহাথেৰ, যি সূৰ্যৰ আভাৰে আলোকিত হয় শত সহস্ৰজন, যাৰ পাণ্ডিত্যৰ ভঁৰালে আকৰ্ষিত কৰে বহু বৰণ্য ব্যক্তিক। তেখেত কেৱল এজন বৌদ্ধ ধৰ্মৰ অতি উচ্চ স্তৰৰ তেখেত এগৰাকী পণ্ডিতেই নাছিল, তেখেত একেলেঠাৰিয়ে আছিল এগৰাকী ধৰ্মৰ ধ্বজা ধাৰণ কৰোঁতা। তেখেত আছিল মানুহক সৎ উপায়েৰে আগবাঢ়ি যাবলৈ বাট দেখুৱাওঁতা। তেখেত আছিল একেধাৰে এজন লেখক, এগৰাকী ধৰ্ম প্ৰচাৰক, এগৰাকী অতি চিন্তাশীল ব্যক্তি। আৰু শ্যাম গাঁও তেওঁৰ উপস্থিতিয়ে সমৃদ্ধ কৰি তুলিলে। সকলোকে আপোন কৰি ল'ব পৰা, এবাৰ লগ পালে আৰু কোনে এজন মহাপণ্ডিত বুলি সংকোচলৈ নাহে। তেখেতৰ ওচৰত সকলো ওচৰ চাপিব পাৰে। পাণ্ডিত্যই দিয়া সৰলতা, যিমানে মানুহ পণ্ডিত হয় সিমানে তেওঁ নম্ৰ হয়, সিমানে বিনয়ী হয়। শাসনবংশ মানতে আমাৰ অসমৰ ভিক্ষু সংঘৰ ভিতৰত নন্দবংশ মানতে, জিনতন মানতে, দুজন ডাঙৰ মানতে আছে। শ্বিলঙৰ জিনতন মানতে, আমাৰ দিচাঙৰ নন্দবংশ মানতে। তেওঁ দুজনেই প্ৰেচিডেণ্ট আৰু ফাউণ্ডাৰ আছিল ভিক্ষু সংঘৰ অসমীয়া। তেতিয়াৰ পৰা শাসনবংশ ছেক্ৰেটাৰী জেনেৰেল আছিলে ভিক্ষু সংঘৰ। এবং ফাৰ্ষ্ট আমাৰ অসমৰ পৰা মানতে গৈ কিনি নালন্দাৰ পৰা MA পাছ কৰিছিলে। তেওঁ প্ৰথমগৰাকী ভিক্ষু আমাৰ ইয়াৰ পৰা গৈ কিনি তাতেই নালন্দাৰ পৰা MA পাছ কৰি আহিছে। আৰু তেওঁ ইমান আমি অসমত পূৰ্ব অঞ্চলত যিমান ভিক্ষু সংঘ আছোঁ চবৰ পৰা তেওঁ শিক্ষিত পণ্ডিত মানুহ হয়। কিমান কিতাপ লিখিছে, তেওঁৰ কিতাপটো আমি সকলো জানো। তেওঁ প্ৰথম ভিক্ষু আমাৰ বৌদ্ধ ভিক্ষু এই সাহিত্য সভাৰ পৰা সন্মান পাইছে। তাৰপৰা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা ডক্টৰেট পাইছে। এইটো সহজ কথা নহয়। আমাৰো এটা ট্ৰাষ্ট বৰ্ড আছে এই লাইব্ৰেৰীটোকে কেন্দ্ৰ কৰি। ট্ৰাষ্ট বৰ্ডটোৰ নাম সাৰস্বত ন্যাস পৰিষদ। এই সাৰস্বত ন্যাস পৰিষদে এটা সন্মান, এই ট্ৰাষ্ট বৰ্ডে দিব পৰা সৰ্বোচ্চ সন্মান খুব বচা বচা মানুহক প্ৰদান কৰি আহিছে। আৰু ভানকেকো আমি ইয়াৰ পৰা গৈ এই সন্মান তেখেতক প্ৰদান কৰিছিল। এই মহিয়ান ব্যক্তিজনৰ জীৱন পৰিক্ৰমাৰ বিষয়ে সবিশেষ জানিবলৈ আমি উভতি যাব লাগিব 1926 চনলৈ। ঐতিহ্যমণ্ডিত চৰাইদেউৰ উত্তৰে প্ৰায় 15 কিলোমিটাৰ নিলগত অৱস্থিত চলাপথাৰ শ্যামগাঁও। 1869 চনতে প্ৰতিষ্ঠা লাভ কৰা এই ঐতিহাসিক গাঁওখনে বিভিন্ন সময়ত বিভিন্ন ঘটনা পৰিঘটনাৰ স্বাক্ষৰ বহন কৰি আহিছে।
গাঁওখনত মূলতঃ খামিয়াং সম্প্ৰদায়ৰ লোকে বসবাস কৰি আহিছে। এই ঐতিহাসিক গাঁওখনতে 1926 চনৰ 27 অক্টোবৰ তাৰিখে পাংয়ক ফৈদৰ এটি কৃষক পৰিয়ালত জন্ম লাভ কৰিছিল চলাপথাৰ শ্যাম গাঁৱৰ অমৃত সন্তান তথা অসমীয়া, পালি আৰু বৌদ্ধ সাহিত্য দৰ্শনৰ প্ৰাজ্ঞ পণ্ডিত ডক্টৰ শাসনবংশ মহাথেৰ ভণ্টে। এই দিনটো আছিল চলাপথাৰ শ্যামগাঁওবাসীৰ বাবে অতিকৈ শুভ দিন। পিতৃ ই লাম শ্যাম আৰু মাতৃ পা দৈ শ্যামৰ চতুৰ্থ সন্তান ডক্টৰ শাসনবংশ মহাথেৰ ভণ্টেৰ ল'ৰালিৰ নাম আছিল সুচেন শ্যাম। সৰুৰে পৰা অধ্যয়নৰ প্ৰতি ধাউতি থকা মহাথেৰদেৱে শিক্ষা জীৱনৰ পাতনি মেলিছিল নিজ গাঁৱৰে 155 নং চলা নিম্ন প্ৰাথমিক বিদ্যালয়ত। ভালে মই আৰু কেইজনমান আছিলে ভালে ছেকেণ্ড মই ফাৰ্ষ্ট এনেকুৱাকৈ পঢ়ি আছোঁ। আকৌ থব হিচাপতে পায় মোক সেই নেওতলা নোৱাৰে পেলাই কয় কিন্তু নেওতলা হ'লে মানে ভৰি আঙুলিখন দেখে। তাৰপৰা কিবা হ'লে মোক সেই ক'লে ছালৰ ওপৰতে চাই ছালৰ ৰোৱা মাৰি দেখে। তথাপিতো সি নোৱাৰে কৰিবলৈ নেওতলা হিচাপতে বৰ হাঁহিলে গোটেইখনে তেওঁলোকে হাঁহিব লাগে। মোক শিকত থিয় কৰালে সি ক'ব হাঁহিবলৈ হ'ল আৰু মোক হাঁহিব এতিয়া। মহাথেৰদেৱে সৰুৰে পৰাই আছিল যথেষ্ট ধেমেলীয়া স্বভাৱৰ। আনক হহুৱাই ভাল পোৱা মহাথেৰদেৱে বিভিন্ন সময়ত বিভিন্ন ধেমেলীয়া কথাৰে মানুহক মুগ্ধ কৰিছিল। তেতিয়া শাসন বান্ধে ডাঙৰ আমাতকৈ ডাঙৰ বুলিও বৰ অন্যায় অন্যায় কাম কৰে। এবাৰ চকু বিষালে মৰান্দা ধান জলকীয়া মানথা ইচি পিন্ধি চকুত তেওঁ আৰু এটা কথা আমাৰ দেউতাহঁতে কৈ দিয়ে, তেওঁ আগৰ পৰা খুব জমনি মানুহ আছিলে। মানে আমাৰ পথাৰ ঘোঁৰাত হাল বাই থাকোঁতে এই চেপা পাতে তেতিয়া মানে আমাৰ 3 নম্বৰ দদাই দুজনে তেওঁ বৰ দুষ্ট প্ৰকৃতিৰ মানুহ। এই চেপা পাতিছিলে চেপাটো আনি পেলাই সুচেন বুলি কয় ভালকে নাম এতিয়া ঐ সুচেন লুঙিখন এনেকৈ দাঙি দে বুলি ক'লে। চেপাটো সোপাটো খুলিবলৈ দিলে দাঙি লুঙিতে মাছৰ বোলে ধোৰা সাপ এটাহে উঠিল মানে গোটেই ধৰফৰণি উঠিব ল'লে। চাইও বচাও বুলি 3-2বাৰমান পাৰ হৈ গ'ল। ল'ৰালি কালৰে পৰা বিভিন্ন কৰ্ম প্ৰতিভাৰে সকলোকে মুগ্ধ কৰা মহাথেৰদেৱে এসময়ত অভিনয়েৰে সকলোকে আকৃষ্ট কৰিছিল। সেই সময়ত গাঁৱত অনুষ্ঠিত হোৱা বিভিন্ন অনুষ্ঠানত নাটক প্ৰদৰ্শনেৰে তেখেতৰ প্ৰতিভাৰ বহিঃপ্ৰকাশ ঘটিছিল। মই বিলাক হালোৱা খুৱাই দিছিল। মুখখন দেখি ৰঙা কৰি দিছে, তাৰপৰা কোৰ এখন দিছে বোকা চোকা হেৰি। মই বোলে হালোৱা বিচাৰোঁ। হালোৱা হয় মোক আগতে ব্ৰেণ্ডেড বস্তু ভালকৈ কৰিব লাগিব। পাণ এগুচি তামোল এপোন চূণ আধা পোৱা সেইখিনি আগে দিবলৈ বন্দোবস্ত কৰি দিওঁ। সেইটো নহয় আমি কামটো চাইলেহে ক'ম কামটো চাওঁ মই কৰি মাৰিব পাওঁ। মাছকেইটা কাপোৰ খাব হালোৱা হৈছে গোটেইখন হাঁহি কিবা কৰিব। ভালে নাজিয়াল নম লগাইছিলে যেতিয়া পুৱাৰ সময়ত যুদ্ধৰ পৰা তাৰপৰা গুচি আহিলে। তাৰপৰা সেই নেমুগুৰি স্কুললৈ গ'ল কোৱা শুনিহে পালোঁ। মাত্ৰ যেতিয়া LP পাছ হ'ল তেতিয়াৰ পৰা আমাৰ স্কুলৰ ৰটং পটং।
1947 চনৰ 28 ডিচেম্বৰ তাৰিখে ভদন্ত জনাই পদব্ৰজে ব্ৰহ্মদেশ অভিমুখে যাত্ৰা আৰম্ভ কৰে। মানে তেখেতে ঘৰত থকাতকৈ তেখেতে বিহাৰতে থাকি ভাল পাইছিলে। সেই মই ঘৰত নাথাকি প্ৰায় বিহাৰলৈ আহে, ধৰ্মশাস্ত্ৰবোৰ পঢ়ে। এনেকৈ পঢ়োঁতে বৌদ্ধ দৰ্শনৰ প্ৰতি ভণ্টিয়ে যথেষ্ট মানে আকৃষ্ট হয়। ভণ্টি আকৃষ্ট হোৱাৰ পিছত এদিন তেওঁ সময় বুজি পেলাই আৰু সুবিধা আহিলে, যেতিয়া মানুহৰ মানে সুবিধা আহিব লাগে ন, তেতিয়া সেই সুযোগখিনি অহাৰ পিছতে প্ৰায় 1948 চনত তেখেতে মানে সুদূৰ ব্ৰহ্মাদেশলৈ মানে তেওঁ গৈছিলে, খোজকাঢ়ি গৈছিলে। কিহৰ কাৰণে গৈছিলে? আমাৰ বৌদ্ধ ধৰ্মৰ ওপৰত অধ্যয়ন কৰিবৰ কাৰণে তেওঁ গৈছিলে। বৰ্মা ভিক্ষুজন আছিল ওৰাংগাম বুলি কয়, বৰ খঙিয়াল মানুহ বৰ্মা দেশৰ। ওৰাংগাম ভিক্ষু আমাৰ বিহাৰত আছিলে সেই সময়ত। ধৰ্মৰত্ন শাসনৰ বাঞ্চে বিহাৰলৈ আহিলে, আহি পেলাই তেওঁ ক'লে যে মই বৰ্মা দেশলৈ যাব খুজিছোঁ তেওঁৰ লগতে। তেতিয়া তাৰ লগতে ওলালে, তেখেতৰ লগতে ওলালে চাৰ্লি শ্যামে, তেওঁৰ লগৰ সমনীয়া চাৰ্লি শ্যামে ওলালে বোলে ময়ো যাওঁ আপোনাৰ লগতে বৰ্মা দেশলৈ। আৰু ওৰাংগাম ভিক্ষুৰ তত্বাৱধানত তেখেতসকলে বৰ্মালৈ পদযাত্ৰাই যাবলৈ বুলি পেলাই পৰিকল্পনা কৰিলে। আকৌ সেই সময়ত গাড়ী ঘোঁৰা তেনেকৈ নাছিলে, তেওঁ খোজকাঢ়ি গৈছিলে। পদব্ৰজে মানে তেওঁ ব্ৰহ্মদেশলৈ যাত্ৰা কৰিছিলে। তেওঁ যিদিনাখন বৰ্মা দেশলৈ ওলালে প্ৰায় ৰাতি 12টা বজাতে আমি সকলোৱে উঠিলোঁ। তেওঁ ষ্টেচনত তেতিয়া মানে টৰ্চ লাইট নাই, হাতত এটা কোলা লেম্প আছিলে। সেই লেম্পটোকে জ্বলাই লৈ তেখেতক মানে আমি এই খকনৰ ৰাস্তাইদি গৈ ৰিজাৰ্ভৰ ফালে সোমাই এই খকনত গৈ ওলালোগৈ। খকনত গৈ ৰেলাই গৈ চফৰা ষ্টেচনত ৰাতি পোহৰ সময়তে গাড়ী আহিলে, তেখেতক তুলি মেলি আমি আকৌ বিহাৰলৈ ঘূৰি আহিলোঁ। এনেকৈ গৈ পেলাই তেওঁ বৰ্মা দেশলৈ গুচি গ'ল, লিডু হৈ লেখাপানী হৈ গ'ল, তাৰমানে বৰ্মা দেশলৈ গুচি গ'ল। তাত গৈ পেলাই তেওঁ বহুতখিনি ব্ৰহ্মদেশত বহুতখিনি ঠাই ঘূৰি মেলি যথেষ্ট বৌদ্ধ ধৰ্মৰ প্ৰতি মানে অভিজ্ঞতা লৈ তেখেতে পুনৰ গাঁৱলৈ ঘূৰি আহে। 48 চনতে ঘূৰি আহে তেওঁ। ওৰাংগাম ভাটিয়ে এৰি পেলাই তেওঁলোকে অসমলৈ পুনৰ নিজৰ জন্ম জেগালৈ চলাপথাৰলৈ ঘূৰি আহিলে। তাৰপিছত 49 চনত মানে তেতিয়া সেই চলাপথাৰ শ্যাম গাঁৱত বুদ্ধ দত্ত বুলি এজন ভিক্ষু আছিলে। তেওঁ ত্ৰিপুৰাৰ ভিক্ষু আছিলে, চলাপথাৰ বৌদ্ধ বিহাৰত আছিলে। তাতে তেখেতৰ লগতে চিনাকি হৈ পেলাই সেই ভণ্টিৰ লগতে তেখেতে আকৌ তীৰ্থ ভ্ৰমণে গ'লগৈ। মানে ভাৰতবৰ্ষৰ যিমানবিলাক তীৰ্থ ভ্ৰমণ আছে সেইখিনি তেখেতে চালে, চাই পেলাই যথেষ্ট মানে অভিজ্ঞতা হ'ল। অভিজ্ঞতা হোৱাৰ পিছত তাতেই তেখেতে কলিকতাতেই এজন ভণ্টি ধৰ্মাধাৰ মহাস্থবীৰ তেখেতৰ অধীনতে তেখেতে প্ৰবজ্জা দীক্ষা গ্ৰহণ কৰে। চমন খাম হয় তেখেতে চমন। তাৰ পাছতে গোটেই মানে বৌদ্ধ তীৰ্থস্থানখিনি তেওঁ চাই পেলাই নিজৰ আকৌ গাঁৱলৈ ঘূৰি আহে। তাৰপাছতে পুনৰবাৰ তেওঁ আকৌ উচ্চ শিক্ষাৰ কাৰণে তেওঁ আকৌ কলিকতালৈ গ'ল মানে ভণ্টি। তাত গৈ পেলাই তেওঁ, সেইটো 1950 চনৰ কথা, তাত গৈ পেলাই তেখেতে এই বিনয় উপাধি লাভ কৰিলে 1952 চনত কলিকতা বিদ্যালয়ৰ পৰা, নৱনালন্দা বিদ্যালয়ৰ পৰা, বিদ্যাভৱন দেই, নৱনালন্দা বিদ্যাভৱনৰ পৰা তেওঁ 1952 চনত সোণৰ পদকৰ সৈতে তেওঁ বিনয় উপাধি লাভ কৰিলে। তাৰ ঠিক 2 বছৰ পিছত আকৌ 1954 চনত তেওঁ আকৌ অভিধৰ্ম উপাধি লাভ কৰিলে। সেয়াও তেখেতে মানে সেই পৰীক্ষাটো তেখেতে সোণৰ পদক অৰ্জন কৰিছিলে। তাৰপিছত আকৌ 2 বছৰত 56 চনত তেখেতে সূত্ৰ পিটকৰ উপাধি তেখেতে লাভ কৰিলে। এনেকৈ কৰাৰ পিছতে তেখেতে পিছৰ পৰৱৰ্তী সময়ত তেখেতে দাৰভাংগা সংস্কৃত বিশ্ববিদ্যালয়ৰ পৰা আচাৰ্য উপাধিও তেখেতে লাভ কৰিছিলে। লাভ কৰাৰ পিছত তাৰপিছত ভণ্টিৰ মানে পঢ়াৰ প্ৰতি খুব ইচ্ছুক আছিলে তেখেতে, ইমানেই উৎসুক আছিলে পঢ়াৰ প্ৰতি। তেওঁ আচাৰ্য উপাধি লাভ কৰাৰ পিছতেই তেওঁ নৱনালন্দা বিশ্ববিদ্যালয়ত আকৌ বিশ্ববিদ্যালয়ৰ পৰা আকৌ তেওঁ 1959 চনত 1959ত আকৌ তেওঁ পালিত MA পাছ কৰিলে। তাৰপিছতো তেখেতৰ আৰু বহুত পঢ়িবলৈ ইচ্ছা আছিলে, কিন্তু আৰ্থিক অৱস্থাই তেখেতক সেইখিনি এলাউ নকৰাৰ কাৰণে, অনুমতি নিদিয়াৰ কাৰণে তেখেতে পুনৰ চলাপথাৰ শ্যাম গাঁৱলৈ ঘূৰি আহে। গোটেই ৰাজ্যে ওলাইছে, ঢোলে ডগৰে একদম হৰাই চৰাই লৈ পেলাই। মই যে ক'লৈ যাব, চব মানে গৈছে। তেতিয়া দেখিছোঁ যে এজন ভান্তি আহিছে। ভান্তি এজন মানে কোন ভান্তি, পিছতে গম পালোঁ যে এই ভান্তিজনেই বিহাৰাধ্যক্ষ হ'ব।
তেখেত হ'ল শাসনৰ বংশ মহাথেৰ। আহি পেলাই হয়তো 1959 চনত ঘূৰি আহিলে। আহি পেলাই আকৌ ভণ্টি তেতিয়া সেই চলাপথাৰ শ্যামগাঁও বৌদ্ধ বিহাৰৰ অধ্যক্ষ পদ তেখেতক মানে যাচিলে 1960 চনত, ঠিক এবছৰ পিছতে। আৰু ইতিমধ্যে 1948 চনত আমাৰ সদৌ বৌদ্ধ মহাসভাৰ যোগেদি যিখন তাত চলা জ্ঞানোদয় পালি বিদ্যালয় স্থাপিত হৈছিলে, সেইখনৰো তেখেতক অধ্যক্ষ পদটো মানে তেখেতক মানে নিযুক্তি দিয়ে মানে ৰাইজে। সেইখিনি গতিকে মহাথেৰ শাসন বংশ আমি জনাত এজন বিৰল পাণ্ডিত্যপূৰ্ণ ব্যক্তি আছিলে আৰু তেখেতে গোটেই আমাৰ সমাজলৈ বিৰল কিছুমান অৱদান দি গৈছে। তেখেতে পাণ্ডিত্যপূৰ্ণ কৰ্ম সেইখিনি আমাৰ গোটেই যুগ যুগ ধৰি আমাক এটা পথ নিৰ্দেশনা দিব। মহাথেৰক আমি লগ পাইছিলোঁ, কেইবাবাৰো লগ পাইছোঁ। তাৰে ভিতৰত মনত থকাকে হ'ল যে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ে তেখেতৰ এই পাণ্ডিত্যপূৰ্ণ ব্যক্তিত্বৰ কাৰণে আমি তেখেতক ডিলিট, যিটো বিশ্ববিদ্যালয়ে দিব পৰা সৰ্বোচ্চ সন্মান ডক্টৰ অফ লিটাৰেচাৰ ডিলিট, সেইটো প্ৰদান কৰা হৈছিল। আৰু সেইটো প্ৰদান কৰি আমি নিজকে ধন্য মানিছিলোঁ। বৌদ্ধ ধৰ্মৰ প্ৰতি আছিল তেখেতৰ অগাধ শ্ৰদ্ধা আৰু ভক্তি। তেওঁ আছিল বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ এজন অন্যতম দিগদৰ্শক। তেওঁ দিয়া ধৰ্মদেশনাসমূহে সকলোকে সৎ পথত আগুৱাই যাবলৈ অনুপ্ৰেৰণা দিয়ে। য'ত হ'লেও হওক, লাগিলে ধৰ্মৰ ক্ষেত্ৰতে হওক, ভান্দি উপদেশবিলাক কেতিয়াবা দিয়ে যে মোক কয় পেলাই ৰেবতা তুমি এটা কথা নহয়, আমি ভান্দি মানুহ যেতিয়া ভান্দি মানুহবিলাকে কেনেকুৱা ধৰণৰ হ'ব লাগিব, আমি কেনেকৈ চলিব লাগিব, দায়কৰ লগত কেনেকৈ মিলিজুলি থাকিব লাগিব, আৰু আমি ভিক্ষু সংঘই আমি কেনেকৈ মিলিজুলি থাকিব লাগিব, আৰু কেনেকুৱা ধৰণে মৰম চেনেহ কৰিব লাগিব, এইখিনি তাৰমানে আলোচনাবিলাক। আমাৰ আকৌ ভিক্ষু মানুহৰ বিনয় এটা আছে নহয়, যিমান দিন থাকিবা বিনয়টো মানি চলিবা, মানুহৰ প্ৰতি মৰম কৰিবা, দয়া কৰিবা, চেনেহ কৰিবা। এইদৰে ইয়াত মই হোৱাৰ পিছত ভান্তিয়ে ধুনীয়া ধুনীয়া মোক আশীৰ্বাদ দি মানে টিবেটকৰ যিবিলাক শ্লোক সেইবিলাক উদ্ধৃতি দি দিলে, মোক বুজাই দিছে জীৱনটো এনেকুৱা জীৱনটো মানে পিছত ভালকৈ খাবলৈ জীয়াই থাকিবলৈ বহুত কষ্ট কৰিব লাগিব। কষ্ট কৰা, ধৈৰ্য ধৰা, অধ্যৱসায় লাগিব, নেৰাপেৰা চেষ্টা লাগিব মানুহ এজন হ'বলৈ। এইদৰে মই সমাজত এজন মানুহ বুলি চিনাকি দিব পাৰিছোঁ ভান্তিৰ কাৰণে। ভদন্তজনাৰ সান্নিধ্য লভি তেখেতৰ শিষ্যসকলে বৰ্তমানেও তেখেতে দেখুৱাই দিয়া বাটেৰে আগবাঢ়ি গৈছে। ভদন্তজনাৰ এগৰাকী প্ৰিয় শিষ্য তথা টিপামফাকে বৌদ্ধ বিহাৰৰ বিহাৰাধ্যক্ষ প্ৰজ্ঞাজ্যোতি মহাথেৰ ভণ্টিৰ কথাৰে। মই বাল্যকালতে ভান্তেক লগ পাইছিলোঁ। সেই সময়ত মোৰ মা দেউতাই প্ৰথম কাঠিনপয় পাতিছিল। তেখেতে মোক সুধিছিল, তোমাৰ নাম কি? মই ভালকৈ উত্তৰ দিব পৰা নাছিলোঁ, কাৰণ মই জন্মৰ পৰাই মুখ ফুটাব পৰা নাই। যদিও মই ngু জিংম্যাত বুলি ক'লোঁ, মোৰ কথাবোৰ স্পষ্ট নহ'ল। তেতিয়া ভান্তে মোক কৈছিল, মই তোমাক অন্য নাম দিম, হ'বনে? মই হ'ব ভান্তে বুলি ক'লোঁ। তেখেতে মোক এটা নতুন নাম দিলে যদিও ঘৰত মোৰ নাম একেদৰে থাকিল। পয় পৰিবাস হ'বৰ বাবে ৰহনশ্যাম গাঁৱত মিটিং কৰিছিল। সেই সময়ৰ ভান্তে ৰেৱতী মহাথেৰৰ লগত তালৈ গৈছিলোঁ। তেতিয়া তেখেতে মোক সুধিছিল, তুমি কিমান শ্ৰেণীত পঢ়া? মই ক'লোঁ, 3য় শ্ৰেণীত পঢ়োঁ। তেতিয়া ভান্তেই ক'লে, যেতিয়া 6ষ্ঠ শ্ৰেণী শেষ হ'ব তুমি আমাৰ লগত থাকিবা। মই তোমাক পালি শিক্ষা দিম। সেই চন হৈছে 1963 চন। 1964 চনত উষাপুৰ শ্ৰেণী উত্তীৰ্ণ হৈয়ে আমাৰ গুণাচাৰে মোক লৈ গৈ চলাপথাৰ বিহাৰত ভান্তেক গতাই দিলে। ধেমাজি দিচাংপানী হাইস্কুলত নামভৰ্তি কৰাই দিলে আৰু দিচাংপানী বিহাৰৰ বিহাৰাধ্যক্ষৰ লগত সাক্ষাৎ হ'লোঁ।
তেতিয়া মোৰ মন ভাল লাগিল যে মই দুয়ো সুপৰামৰ্শদাতাৰ পৰা শিক্ষা দীক্ষা পালোঁ। তেতিয়া ভান্তেই ক'লে, মুখেৰে যিকোনো কথা প্ৰকাশ কৰিব নোৱাৰিলেও লিখা মেলাত ভালদৰে আগবাঢ়ি যাব পাৰিবা। মই আশীৰ্বাদ কৰিছোঁ। সেইদৰে মই ভান্তেৰ পৰা পালি, আদ্য, মধ্য, উপাধিসূত্ৰ, বিনয়, অভিধৰ্ম একাদিক্ৰমে পৰীক্ষা দি সকলো পাছ কৰিলোঁ ত্ৰিপিটক উপাধিৰে। 1970 চনৰ জুন মাহত নালন্দা বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ ওলালোঁ। মই নালন্দাত পঢ়ি থকা সময়ত ভান্তে প্ৰায় নালন্দালৈ আহিছিল, যিহেতু তেখেত বুদ্ধগয়া পৰিচালনা সমিতিৰ সদস্য আছিল। প্ৰতি বছৰে ভান্তেৰ সান্নিধ্যত থাকোঁ। ভান্তেক লেখা মেলাত সহায় কৰোঁ। আজীৱন মই ভান্তেৰ লগতে যিকোনো ক্ষেত্ৰত সহায় কৰোঁ। সেইবাবে ভান্তেৰ লগত যেতিয়াই তেতিয়াই চিঠি পত্ৰৰে আদান প্ৰদান হৈ থাকে। চৌখাম বিহাৰৰ শিলবংশ ভান্তেৰ জীৱনীখন মই আৰু ডাঙৰ ভান্তেই লিখিছিলোঁ। এনেকৈয়ে মই আৰু ভান্তে বেছি ঘনিষ্ঠ হ'লোঁ। আজীৱনলৈকে সম্পৰ্কত থৈছোঁ। তেখেতৰ পাণ্ডিত্যৰাজী জ্ঞানৰ ভঁৰালে 70 দশকতে অসমৰ বিশিষ্ট সাহিত্যিকসকলক আকৃষ্ট কৰিছিল, যাৰ ফলশ্ৰুতিত সেই সময়তে অসমৰ বিশিষ্ট সাহিত্যিক তথা অসমীয়া সাহিত্য জগতৰ পুৰোধা ব্যক্তি ডক্টৰ নগেন শইকীয়াৰ উপৰিও ডক্টৰ লীলা গগৈ, নৱকান্ত বৰুৱা, বিৰিঞ্চি কুমাৰ বৰুৱা আদি ব্যক্তিৰ লগত পৰিচয় ঘটি তেখেতসকলৰ লগত ঘনিষ্ঠ হৈ পৰিছিল। ভান্তেৰ দৰে এগৰাকী মানুহে যি পৰিশ্ৰমেৰে সৈতে বাট কুৰি বাই বৌদ্ধ ধৰ্মৰ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে গৈছিল, তেনেকুৱা মানুহৰ জীৱন খুব কমৰে হয়তো তেনেকুৱা অভিজ্ঞতা হৈছে। তাৰোপৰি বিৰিঞ্চি কুমাৰ বৰুৱাৰ লগত তেখেতৰ এটা সম্পৰ্ক আছিল, বন্ধুৰ দৰে সম্পৰ্ক। বিৰিঞ্চি কুমাৰ বৰুৱাই কয় যে আপুনি MA কৰক, মানে পালি ভাষাত। পালি আৰু প্ৰাকৃত দুটা বস্তু, কিন্তু পালি ভাষাত আমাৰ মানুহ নাই, গতিকে তেখেতে পালি ভাষাত তেওঁ সেই ব্যুৎপত্তিৰ সৈতে নিজৰ বিদ্যা গ্ৰহণ কৰিলে, শিক্ষা গ্ৰহণ কৰিলে আৰু পালি ভাষাৰ পৰা বহুতো কিতাপ তেখেতে অসমীয়ালৈ অনুবাদ কৰিলে। ধৰ্মৰত্ন শাসনবংশ মহাথেৰ ভান্তেৰ প্ৰথম পুথি প্ৰকাশ হৈছিলে 1969 চনত। সেই পুথিখনৰো এটা কাহিনী আছে। প্ৰকৃততে তেখেতে কোৱা মতে সদ্ধৰ্ম শিক্ষা তেখেতে 1964 চনতেই লিখি উলিয়াইছিলে। সেই সময়তে অসম প্ৰকাশন পৰিষদৰ তদানীন্তন সচিব বিশ্বনাৰায়ণ শাস্ত্ৰী কিবা কাৰণত চলাপথাৰলৈ আহিছিল। সেই সুযোগতে ভান্তেই তেখেতৰ দ্বাৰা প্ৰণীত সদ্ধৰ্ম শিক্ষাখন চাবলৈ দিলে। ভান্তেই প্ৰথমতে সদ্ধৰ্ম শিক্ষাখন কেৱল পালিৰ সূত্ৰবিলাক, পালিৰ বন্দনাবিলাক, পালিৰ স্তুতিবিলাক অন্তৰ্ভুক্ত কৰিছিলে। কিন্তু যেতিয়া বিশ্বনাৰায়ণ শাস্ত্ৰীদেৱে ক'লে যে আপুনি যদি এই পালিৰ লগতে অসমীয়া অনুবাদো অন্তৰ্ভুক্ত কৰে, তেতিয়াহ'লে পুথিখন পূৰ্ণাংগ হ'ব। সেই শাস্ত্ৰীদেৱৰ পৰামৰ্শ অনুসৰিয়ে তেখেতে পুনৰ পুথিখন লিখিবলৈ ল'লে। তাৰপিছত সেই পুথিখন 1969 চনত কলিকতাৰ নৱজীৱন প্ৰেছৰ পৰা প্ৰকাশ হৈ ওলাইছিল। এয়াই আছিল তেখেতৰ প্ৰথম পুথি প্ৰকাশৰ কাহিনী। আকৰ্ষণ কৰা মোক সেই বৌদ্ধ দৰ্শন আৰু মিলিন্দ প্ৰশ্ন, এই দুখনে মোক বহুত শিকাই দিলে। আমাৰ চুটি জীৱনটোত আমাৰ ইমান শক্তি নাই যে সকলো পঢ়োঁ, সকলো ধৰ্মৰ বিষয়ে জ্ঞান লওঁ, কিন্তু জানিবলৈ মন যায়। বিশেষকৈ মোৰ মন যায় এই বৌদ্ধ ধৰ্মৰ ভিতৰৰ তত্ত্বখিনি খুব জটিল যেন লাগে, কিন্তু সেই তেখেতে
জটিল ধৰ্মটো মানে তেখেতে ইমান সৰলকৈ বুজাই দিছে। আৰু মিলিন্দৰ প্ৰশ্ন বৰ টান কিতাপ এখন, সেইখন পালি ভাষাত বুলিতো জানোৱেই, কিন্তু কোনোবা দিনা যে জানিব পাৰিম মানে বস্তুটো সেইটো আশা কৰা নাছিলোঁ। গতিকে তেখেতে খুব সৰল ভাষাতে এই মিলিন্দ প্ৰশ্নৰ কথাখিনি বুজাই দিছে। মই সেইখন ভাল পালোঁ পঢ়ি। তেখেতক আমি এদিন সুধিছিলোঁ যে আপুনি আপোনাৰ কোনখন গ্ৰন্থক শ্ৰেষ্ঠ বুলি ভাবে। তেখেতে উত্তৰত কৈছিল যে মোৰ সদ্ধৰ্ম শিক্ষাখনকেই মই শ্ৰেষ্ঠ বুলি ভাবোঁ। ইয়াৰ কাৰণ হ'ল সেই কিতাপখন মানুহে মোৰ বাকীবিলাক কিতাপতকৈ বেছিকৈ বিচাৰে। এতিয়ালৈকে সেই পুথিখনৰ 3টা সংস্কৰণ প্ৰকাশ পাইছে। গতিকে যিখন কিতাপক মানুহে বেছি দৰকাৰী বুলি ভাবে, মানুহে বেছি পঢ়ে, সেই দৃষ্টিকোণৰ পৰাই মই মোৰ সদ্ধৰ্ম শিক্ষাখনকেই মই শ্ৰেষ্ঠ গ্ৰন্থ বুলি ভাবোঁ। 45খনমান কিতাপ, তাতকৈ অধিক কিতাপ ভণ্টে মানে আমাৰ সাহিত্য জগতলৈ আমাক দি থৈ গৈছে। আমাৰ তেখেতৰ অনুবাদ কিছুমান কিতাপো আছে, ধৰ্মগ্ৰন্থ কিছুমান তেখেতে লিখা কিতাপো আছে, যিখিনি আমাৰ বৰ্তমান বৌদ্ধ সমাজৰ কাৰণে অতি লাগতিয়াল কিতাপ মানে সেইখিনি। গতিকে সেইখিনি তেখেতে 45খনতকৈ অধিক, আৰু কিছুমান তেখেতৰ প্ৰকাশ নোহোৱাকৈও থাকি গ'ল। সেইখিনি আমি এতিয়াও আমি সদৌ বৌদ্ধ মহাসভাৰ তৰফৰ পৰা আমি চেষ্টা কৰিম যে সেইখিনি মানে হেৰি কৰিব পৰা নাই, আমি মহাসভাৰ থ্ৰুদি আমি কিবা কৰিব পাৰোঁ নেকি। গতিকে সেইখিনি আমি চেষ্টা কৰি আছোঁ। গতিকে তেখেতৰ আজি বেছি বছৰ হোৱা নাই, তেখেতৰ এখন গ্ৰন্থ যিখন আমি পালি সাহিত্যৰ ইতিহাস বুলিয়ে যে আমি কওঁ, এখন অমূল্য এখন গ্ৰন্থ মানে। সেই গ্ৰন্থখনে আমাৰ অসমৰ সাহিত্য জগতলৈ এক বিশেষ অৱদান মানে তেখেতে দি থৈ গৈছে। 1977 চনত অসম সাহিত্য সভাই ভণ্টেজনাক জাতকৰ ওপৰত এখন শিশু উপযোগী গ্ৰন্থ লিখিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছিলে। ভণ্টেজনাই কিছুমান বচা জাতক শিশু উপযোগীকৈ লিখি সাহিত্য সভাক অৰ্পণ কৰিছিল, আৰু সাহিত্য সভাই নিজা খৰচত তেখেতৰ সেই জাতকসমূহ প্ৰকাশ কৰিছিল। আৰু এটা ডাঙৰ কথা আছে, আমাৰ চবেই চাবলগীয়া আছে, সেইটো হৈছে লোকনীতি ভান্দিৰবাৰী। লোকনীতিখন যদি পঢ়ি চায়, আমি কেনেকৈ জীয়াই থাকিব লাগিব, কেনেকৈ আমি গাঁৱৰ সমাজখন চলিব লাগিব, ঘৰখন আমি কেনেকৈ চলিব লাগিব, আৰু নিজেও কেনেকৈ চলিব লাগিব, সেইখন কিতাপত আছে। কিতাপখন সৰু হ'লেও কি হ'ব, তাৰ মহত্বটো বৰ বেছি। ভণ্টিৰ জীৱন আৰু আদৰ্শ আৰু তেখেতৰ যি মহান কৰ্মৰাজি, এই কৰ্মৰাজিসমূহৰ ভিতৰত তেখেতে যি পুথি ৰচনা কৰিলে, সেই পুথিসমূহে অসমৰ বৌদ্ধ ধৰ্ম, পালি ভাষা আৰু দৰ্শনৰ শিক্ষা প্ৰচাৰ কৰাত সহায় কৰিছে, আৰু লগতে অসমীয়া সাহিত্য ভঁৰালো চহকী গৈছে। ভদন্তজনাৰ জীৱনজোৰা সাধনাৰ ফচলস্বৰূপে তেখেতক আন অনুষ্ঠান প্ৰতিষ্ঠানে বিভিন্ন সময়ত প্ৰদান কৰা বঁটা সন্মানসমূহ হ'ল: সাৰস্বত ন্যাসৰ তৰফৰ পৰা সাৰস্বত সন্মান প্ৰদান, চৰাইদেউ জিলা সাহিত্য সন্মিলনীৰ তৰফৰ পৰা কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকন সাহিত্য বঁটা, সদৌ অসম ছাত্ৰ সন্থাৰ দ্বাৰা কেন্দ্ৰীয় শিল্পী দিৱসত সম্বৰ্ধনা, আহোম ৰয়েল ছ'চাইটিৰ তৰফৰ বিশেষ সন্মান প্ৰদান, জীৱনৰ বিয়লিবেলাত 2023 বৰ্ষৰ দুলাল চন্দ্ৰ বৰগোহাঁই ন্যাসৰ তৰফৰ পৰা দুলাল চন্দ্ৰ বৰগোহাঁই সৌৰণী বঁটা, মৰণোত্তৰভাৱে সদৌ অসম কবি চক্ৰৰ চৰাইদেউ জিলা শাখাৰ তৰফৰ পৰা 2024 বৰ্ষৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান আৰু বহুতো বঁটা সন্মান তেখেতে জীৱনকালত আৰ্জি গৈছে। মহাথেৰ শাসন বংশ আমি জনাত এজন বিৰল পাণ্ডিত্যপূৰ্ণ ব্যক্তি আছিলে, আৰু তেখেতে গোটেই আমাৰ সমাজলৈ বিৰল কিছুমান অৱদান দি গৈছে। তেখেতে পাণ্ডিত্যপূৰ্ণ কৰ্ম, সেইখিনি আমাৰ গোটেই যুগ ধৰি আমাক এটা পথ নিৰ্দেশনা দিব।
মহাথেৰক আমি লগ পাইছিলোঁ, কেইবাবাৰো লগ পাইছোঁ। তাৰে ভিতৰত মনত থকাকৈ হ'ল যে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ে তেখেতৰ এই পাণ্ডিত্যপূৰ্ণ ব্যক্তিত্বৰ কাৰণে ডিলিট যিটো বিশ্ববিদ্যালয়ে দিব পৰা সৰ্বোচ্চ সন্মান ডক্টৰ অফ লিটাৰেচাৰ ডিলিট, সেইটো প্ৰদান কৰা হৈছিল আৰু সেইটো প্ৰদান কৰি আমি নিজকে ধন্য মানিছিলোঁ। 2021 চনৰ পৰা অসম সাহিত্য সভাই অসমীয়া বিশ্বকোষ প্ৰণয়ন কৰিবলৈ আঁচনি হাতত লৈছিল। সেই বিশ্বকোষ প্ৰণয়ন অসমীয়া সাহিত্য জগতৰ এক আন্দোলন বুলিব পাৰি। সেই আন্দোলনত আমাৰ শ্ৰদ্ধাৰ ভদন্ত শাসনবংশ মহাথেৰ ভান্তেও জড়িত হোৱাৰ সুযোগ লাভ কৰিছিলে। তেখেতক অসম সাহিত্য সভাই পালি সাহিত্যৰ ওপৰত এটা টোকা বা সাহিত্য সভাৰ ভাষাত প্ৰবিষ্ঠ লিখিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছিলে। তেখেতে সেই দায়িত্ব সুচাৰুৰূপে পালন কৰি বিশ্বকোষ পূৰ্ণাংগ হোৱাত এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। আনহাতে উল্লেখযোগ্য যে ভণ্টিৰ সাহিত্যকৃতিৰ প্ৰতি আকৰ্ষিত হৈ অসম চৰকাৰে তেখেতক 2013 বৰ্ষৰ সাহিত্যিক পেঞ্চনাৰ হিচাপে ঘোষণা কৰে আৰু সাহিত্যিক পেঞ্চন প্ৰদান কৰে। সাহিত্যিক পেঞ্চন মানে 2013 বৰ্ষত পাইছিলে নহয়। তেওঁ মানে 12 বৰ্ষতে মানে তেওঁৰ ওচৰলৈ কেইজনমান ল'ৰা আহিছিলে, 3জন নে 4জন ল'ৰা। তেওঁ মানে এখন ফৰ্ম দিছিলে। তাৰপিছতে ফৰ্মখন দিয়াৰ পিছত ভান্তেক মানে টকা 3000 বিচাৰিছিলে। যে ভান্তে মানে ক'লে ৰ'বা মই চাব লাগিব, মই খালি ফৰ্মখন থৈ যোৱা এনেকৈ বুলি ক'লে। তাৰপিছতে পিছত মোক মাতিছিলে ভান্তে, আহাচোন মাহীদেউ এইখন চোৱা আহিচোন। তাৰপৰা মই চাই পেলাই ক'লোঁ আপুনি পইচা দিলে নেকি? নাই নিদিলোঁ। ভালেই হ'ল নিদিলে, নিদিব এখন বোলো চৰকাৰী হয় এখন সাহিত্যিক পেঞ্চনটো। এই মোৰ চিনাকি মানুহ আছে, শিৱসাগৰ জিলাৰ সাহিত্য সভাৰ সভাপতি যোগ গগৈ বুলি কয় আৰু সম্পাদকো নামটো পাহৰিছোঁ বাৰু। তেওঁলোকক মানে মই ফোন কৰি মানে সুধিলোঁ যে ভান্তে এনেকুৱা কিবা এনেকুৱা সাহিত্যিক এজন আমাৰ ইয়াত আছে, তেওঁ সাহিত্যিক পেঞ্চন দিব পৰা হ'ব নেকি বুলি। তেতিয়া তেওঁলোকে ক'লে হ'ব। তেওঁ কিতাপ কিমান লিখিছে বুলি সুধিলে মোক। তেতিয়াতো ভান্তে 30-35খনমান লিখিছিলে। আমাকতো লাগিব 15-20খন, তুমি বোলে যোগাৰ কৰি থৈ দিবা এনেকৈ কৈছিলে। যে সাহিত্য সভাৰ যিবিলাক বিষয়ববীয়া তেওঁলোকে 10জনমান আহিছিলে নাম। তেতিয়া সিহঁতে মানে কিতাপবোৰ চব লৈ গ'ল আৰু। এনে এজন বৰেণ্য ব্যক্তিৰ উপস্থিতি সকলোৰে বাবে স্মৰণীয়। তেওঁৰ জ্ঞানৰ ভঁৰাল আৰু বাকপটুতাৰে বহুজনৰ মন জয় কৰিছিল। মানে ইমান দুখ লাগিছে বিহাৰতে এইফালে মানে এনেকুৱা কৰে, পাণবৈ মই দুলুবৈ বেছিকৈ একেলগে ঘূৰোঁ। হেৰি তেনেকৈ যাওঁ নহয়, বাহিৰলৈ ওলাই যাওঁ। ভান্তে কয় কি এইফালে চিঞৰিব নোৱাৰে যে, এই লাইব্ৰেৰীতে বৰ গৰম লাগিছে কয় তাৰমানে। তাৰপিছত আমাক সেই লাইব্ৰেৰীত বহিবলৈ ক'ব। তাৰপিছত যিদিনা ঢুকোৱাৰ পিছত তেওঁক মানে হেৰিলৈ নিলেগৈ আৰু। তাৰপিছত পিছদিনা তিথি আছিলে, ইমান অভাৱ অনুভৱ কৰিছোঁ নহয়। আনকালে সদায় তাৰমানে সেৱা চেৱা কৰাৰ পিছতেই মানে ভান্তে ৰুমলৈ যাওঁ। কেতিয়াবা শুই থাকে, কেতিয়াবা বহি থাকে, চাওঁগৈ ভান্তে তাৰমানে। কেতিয়াবা ভাল হেৰি থাকিলে মানে বহি লগে যা এনেকৈ কয়, ভাল হেৰিটো থাকিলে। তেখেতে জীৱনৰ আৰম্ভণিৰ পৰা কেৱল আনক দিয়াতেই থাকিলে। তেখেতে অধ্যয়ন কৰিছিল, ত্ৰিপিটকৰ প্ৰায়বিলাক গ্ৰন্থ তেখেতে অধ্যয়ন কৰিছিল। অধ্যয়ন কৰি কেৱল তাৰ কথাখিনি নিজতে আবদ্ধ নেৰাখি তেওঁ আনকো বিলাই দিব খুজিছিল। সেয়ে তেখেতে নিজৰ পকেটৰ পৰা ধন খৰচ কৰি স্বধৰ্ম শিক্ষাৰ পৰা আদি কৰি 44খন কিতাপ তেওঁ নিজৰ আৰ্জিত ধনেৰেই প্ৰকাশ কৰি আহিছে। কিন্তু তেখেতে মোক কেইবাবাৰো একেষাৰ কথাকেই কৈ শুনাইছিল। সেইটো হ'ল তেখেতে কৈছিল যে কিতাপবোৰ লিখিলোঁহে, মানুহে নপঢ়ে। এইটোৱেই তেখেতৰ জীৱনৰ এটা আক্ষেপ থাকি গ'ল বুলি মই ভাবোঁ। এনেই সামগ্ৰিকভাৱে তেওঁ সুখী। ভদন্তজনাৰ জন্মদিনটো প্ৰতি বছৰে
উলহ মালহেৰে উদযাপন কৰা হয় আৰু এদিনটো চলাপথাৰবাসীয়ে কিতাপ পঢ়াৰ দিন হিচাপে উদযাপন কৰে। আৰু আমি ভাবিছোঁ যে ভণ্টিৰ নিচিনা দ্বিতীয় এজন আৰু ভণ্টি আমি হতকাই পোৱাটো অলপ মই কঠিন বুলি মই নিজেই মই ভাবিছোঁ। কিন্তু আৰু এটা কথা যে ভণ্টি যেতিয়া আমাৰ ভাৰতবৰ্ষ 1962 চনত চীন আৰু ভাৰতৰ মাজত যিখন যুদ্ধ হৈছিলে আৰু সেই যুদ্ধত দেশৰ ৰক্ষাৰ কাৰণে সোণ প্ৰয়োজন হোৱাত ভণ্টিৰ ইমান উদাৰ মনোভাৱৰ ব্যক্তি আছিলে যে তেখেতে যে সেই বিনয় আৰু অভিধৰ্ম উপাধি পাওঁতে যে সোণৰ পদক পাইছিলে, 2টা সোণৰ পদক, আৰু লগতে গাঁৱৰ ৰাইজৰ ফালৰ পৰা কিছু কেৰুমণি আৰু কাপোৰ কানি ইত্যাদি তেখেতে মুক্ত হস্তে সেই সময়ত শিৱসাগৰ জিলাৰ উপায়ুক্তৰ হাতত তেখেতে ৰাইজৰ কাৰণে দান কৰিছিলে। গতিকে এনেকুৱা এজন ভণ্টিৰ ব্যক্তি আছিলে। আৰু ইমান সৰল মানুহ খুব কমেই আছে। মোৰ লগত সেইকাৰণে এক প্ৰকাৰ এটা আন্তৰিক সম্পৰ্ক স্থাপন হোৱাৰ নিচিনা হৈছিলে। মোতকৈ বয়সত ডাঙৰ, কিন্তু সম্পৰ্কটো আন্তৰিক আছিল। বিশেষকৈ আমাৰ পয়লেং উৎসৱটো এতিয়া চলাপথাৰ শাসন বংশ ভণ্টি দিয়া ভণ্টিটো এইটো বিশেষকৈ আমাৰ গোটেই নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ ডাঙৰ ভণ্টি হয়। তেখেতৰ সমান বয়োবৃদ্ধ আৰু শিক্ষাবিদ থকা ভণ্টিটো নাই। আমাৰ তেখেতৰ প্ৰতি থকা ভক্তি, এই ভক্তিটো প্ৰকাশ কৰিবৰ কাৰণতে আমি পয়লেংটো এতিয়া ডাঙৰকৈ পাতিছোঁ। ইয়াৰ উদ্দেশ্য লক্ষ্যটো এটা শাসন বংশ ভণ্টি অকল মহাস্তৱীয়ে নহয়, তেখেতৰ এটা অনুষ্ঠান হয়। সেই অনুষ্ঠান হোৱাৰ কাৰণতেই তেখেতক আজি আমি পয়লেং উৎসৱটি পাতিব লগা আছিল। আৰু শাসন বংশৰ ভণ্টি থকাৰ কাৰণতেই চলাপথাৰখন আজি ইমান ডাঙৰ হ'ল, ইমান উজ্জ্বল হ'ল, ইমান ভাল হ'ল। যদি ইয়াতকৈ যদি তেনেকুৱা আমাৰ ভণ্টি থাকিলেহেঁতেন, তেনেকুৱা এটা উজ্জ্বলতাটো নাথাকিলেহেঁতেন, তেনেকৈ পালিটোলো নহ'লহেঁতেন, তেনেকুৱা ডাঙৰ মন্দিৰো নহ'লহেঁতেন, বিশ্বই তেনে চলাবাসী মানুহক চিনি নাপালেহেঁতেন। তেখেতৰ পৰিচয় লৈ আজি শাসন বংশ ভণ্টিক গোটেই পৃথিৱীৰ মানুহে জানে, চলাপথাৰ মানুহখিনিও পৃথিৱীৰ মানুহে যেনে চলাপথাৰ শ্যামগাঁৱত এখন গাঁও আছে তেনে জানে। গতিকে সেইকাৰণতে থাইলেণ্ড, বাৰ্মা, কম্বোডিয়া, লাওছ, ভিয়েটনাম, কোৰিয়াৰ পৰাও ইয়াত আহি বহুত মানুহে তেখেতৰ কাৰণতেই ইয়াত আছে। তেখেতৰ যিটো পণ্ডিত্য, তেওঁ ইমান অধ্যয়ন কৰিছিলে। তেওঁৰ এখন লাইব্ৰেৰী আছে এতিয়াও, তাতো খুব বিখ্যাত লাইব্ৰেৰী, আৰু তাত বহুত বিভিন্ন ধৰণৰ তেখেতৰ পালি আৰু টাই ভাষাৰ আৰু এইবিলাক ইত্যাদিবিলাক তাত সংৰক্ষণ হৈ এতিয়াও আছে। বহুত কষ্ট কৰি তেওঁতো সংৰক্ষণ কৰিছিলে। আৰু আচৰিত ধৰণে তেখেতে ইমান অধ্যয়ন কৰিছিলে আৰু ইমান ধৈৰ্য সহকাৰে তেওঁ 45খনতকৈ অধিক তেওঁ গ্ৰন্থ, বৌদ্ধ সাহিত্য, বৌদ্ধ দৰ্শনৰ ওপৰত তেওঁ ৰচনা কৰি থৈ গৈছে। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত কিছুমান বৌদ্ধ জনগোষ্ঠী আছে, যিবিলাক জনগোষ্ঠী অনুসূচিত জনজাতি তালিকাভুক্ত। সেই সময়ত চৰকাৰৰ ত্ৰুটিপূৰ্ণ লোকপিয়লৰ কাৰণে সেই ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীকেইটাই যেনে খামতি, খাময়াং, আইটন, তুৰুং, ফাকে আদি জনগোষ্ঠীকেইটাই সেই ত্ৰুটিপূৰ্ণ লোকপিয়লৰ কাৰণে অনুসূচিত জনজাতি প্ৰমাণপত্ৰ পোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছিল। ভদন্ত শাসনবংশ মহাথেৰ জনাই সদৌ অসম বৌদ্ধ মহাসভাৰ দায়িত্বভাৰ লৈ তেখেতে 1962 চনৰ পৰা 1967 চনলৈকে সদৌ অসম বৌদ্ধ মহাসভাৰ সম্পাদকৰ দায়িত্বত আছিলে। তেখেতে দায়িত্ব লৈয়ে অসম চৰকাৰৰ সচিবালয় শ্বিলঙলৈ গৈ তাত চৰকাৰৰ লগত আলোচনা বিলোচনা কৰি আৰু অসম চৰকাৰৰ ওচৰত দাবী পত্ৰ দাখিল কৰি সেই জনগোষ্ঠীকেইটাক সঠিকভাৱে নিখুঁতভাৱে অনুসূচিত জনজাতি প্ৰমাণপত্ৰ দিয়াৰ সুব্যৱস্থা কৰিবৰ কাৰণে দাবী জনাইছিল। তেখেতৰ সেই দাবী অনুসৰি পৰৱৰ্তী কালত সেই সময়ৰ মুখ্য সচিব ৰমেশ চন্দ্ৰ IAS দেৱে এখন চাৰ্কুলাৰ বা নিৰ্দেশ পত্ৰ প্ৰদান কৰি সেই ক্ষুদ্ৰ জনগোষ্ঠীকেইটাক অনুসূচিত জনজাতিৰ প্ৰমাণপত্ৰ পোৱাত সুবিধা কৰি দিছিল। এয়া আছিল
তেখেতৰ এটা সেই বৌদ্ধ জনজাতিসকলৰ কাৰণে ডাঙৰ বা উল্লেখযোগ্য অৱদান আছিলে। এগৰাকী পালি শিক্ষাবিদ, বৌদ্ধ ধৰ্ম আৰু দৰ্শনৰ পণ্ডিত পৰ্বৰ এগৰাকী পথিতযশা সাহিত্যিক ৰূপে তেখেতে যি কমৰাজী সমাজৰ মাজলৈ আগবঢ়ালে, সেই কমৰাজী তেখেতক মহান কৰি তুলিছে আৰু আমাৰ মাজত চিৰনমস্য কৰি ৰাখিব। এই ভান্তিটো ক'বলৈ গ'লে ভান্তি যি গ'ল আৰু মানে আমাৰ ঘৰ বুলি খুব কম আহিছিলে তেখেতে, সেইকাৰণে মানে আমি তেনেকৈ ব্যক্তিগত হিচাপে বহাই পেলাই আমাক তেনেকৈ নীতি শিক্ষা দিবলৈ সময় নাপালেই তেওঁ চাবলৈ গ'লে। এই বছৰেকত যেতিয়া নভগত খাওঁ তেতিয়া আহি পেলাইহে এই সমাজৰ মাজতে আমাকো কিবা কিবি কৈ যায় আৰু মানে তেনেকুৱাকৈহে চলাইছিলে আৰু সেইখন এনেকুৱা। ভান্তিৰ এই মৃত্যু আগতে এইফালে আহিবলৈ কাৰণে খুব হেঁপাহ, তাতে ধ্ৰুৱত কাকাল পৰা আলোচনা কৰিলে নেকি বোধহয়, কৈ পিনি সিহঁতে একেবাৰে এদিন ৰাইজৰ লগতে একদম আহিলে আৰু মই আচৰিতে পাইছোঁ একদম, বোলে ডাঙৰ ভান্তি আহিছে ৱা মই তাকে ক'লোঁ কেলৈ অকণমানো খবৰ খাতি অলপমান দিলে ভাল হ'লহেঁতেন। তথাপি যিটোৱে নহওক আমি ভান্তিক আদৰি আনিলোঁ, ইয়াতে ধুনীয়াকৈ ভান্তি বহালৈ মেলি ভান্তি খুব ভাল পাইছিল, খুব ৰং পাইছিল। বোলে বুজিছোঁ দেৱতা আহিলোঁ ইয়াতে, বোলে চালংহি পুৰণি গাঁও যেতিয়া খুব ভাল লাগিছে। মই বোলো আপুনি যে আহি পিনি ইয়াত পালেহি এইটো অশেষ ধন্যবাদ ভান্তি আমাৰ ফালে, যে ইমান বেমাৰ দেহাত পালেহি। তাৰপিছতে এইখিনি আৰু আমি ভান্তি কাণ্টুৰ চাণ্টুৰ কৰি বিদায় মেলি দিলোঁ। ভান্তি এতিয়া ভান্তিয়ে কৈছিলে দেই, ৰাইজক আজি ইমান মোৰ জন্ম জয়ন্তী পাতিছে, মোৰ 93তম বুদ্ধ জন্ম জয়ন্তী পাতিছে, এতিয়া মোৰ বয়স 93 হ'ল, আপোনালোকৰ সঁহাৰি দেখি মই আৰু 2 বছৰ থাকিবলৈ মন গৈছে। তেতিয়া ৰাইজে হাঁহিবলৈ ধৰিলে দেই, 2 বছৰ কি এতিয়া 5 বছৰ থাকিলে, 5 বছৰ থাকিলে। তেখেতৰ যিটো জীৱনশৈলী বা যিটো পৰিক্ৰমা কিন্তু বৰ বৈচিত্ৰ্যপূৰ্ণ। আমাৰ চাচংশ ভান্তিৰ তেওঁৰ জীৱন প্ৰক্ৰিয়া অতি বৈচিত্ৰ্যপূৰ্ণ। সেইখিনি গোটেইখিনি ক'বলৈ গ'লে ইমান কম সময়ৰ ভিতৰত শেষ কৰিব নোৱাৰি, কিন্তু মই তেখেতক যিমান দিন লগ পাইছোঁ তাৰ পৰা মই তেখেতক চিনি পাইছোঁ ওচৰৰ পৰা। তেখেত ইমান ভদ্ৰ, বিনয়ী, নম্ৰ, মই তেওঁৰ খং উঠা কোনোদিন দেখা পোৱা নাই। অতি মৈত্ৰীভাৱতে তেওঁ ব্যৱহাৰ কৰে, কথা বতৰা পাতে, আৰু তেখেতৰ গোটেই জীৱনটো বৰ সংঘাতপূৰ্ণ জীৱন। মই ভাবোঁ তেখেতৰ এনে ব্যক্তিত্ব অকল পৰিয়ালটোৱে বুলি নহয় বা মই বুলিয়ে নহয়, গাঁওখনত এটা শৈক্ষিক পৰিৱেশ বা নিয়মানুৱৰ্তিতাৰ যি এক ধাৰা, সেই ধাৰা তেখেতৰ দ্বাৰাই প্ৰতিফলিত হৈছিল বুলি আমি ভাবোঁ চলাপথাৰবাসীয়ে। আৰু যিহেতুকে পালি বিদ্যালয়খনৰ কথা ক'বলৈ গ'লে এটা ডাঙৰেই অনুষ্ঠান, যিটো অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন বৌদ্ধ ধৰ্মাৱলম্বী ছাত্ৰ ছাত্ৰী আহি পাছলৈ পিছে বৌদ্ধ ধৰ্মাৱলম্বী অকল নহয়, অন্যান্য ধৰ্মৰ ছাত্ৰ ছাত্ৰীসকলেও উপকৃত হৈছিল। পূৰ্বতে বৌদ্ধ ধৰ্মাৱলম্বী বহু ছাত্ৰ ছাত্ৰী ইয়াত শিক্ষা গ্ৰহণ কৰি বৰ্তমান বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা বিভাগত কৰ্মৰত হৈ তেখেতলোকৰ যি জীৱন প্ৰথা প্ৰৱৰ্তন কৰিবলৈ সক্ষম হৈছে। আৰু তেখেতৰ এই যি 98 বৰ্ষৰ যি জীৱন পৰিক্ৰমা, এই পৰিক্ৰমাটো চাবলৈ গ'লে আমি তেখেতক বেছিকৈ আমি অধ্যয়নৰ মাজতে পাওঁ। তাৰ লগে লগে তেখেতে আধ্যাত্মিক দিশটোতো চলাপথাৰৰ কাৰণে এটা ডাঙৰ পথ দি গৈছে, যি পথৰে হয়তো বহুতেই ক'ব পাৰে যে শাসন বংশৰ গাঁৱৰ ব্যক্তি, গতিকেলৈ ধৰ্মত সদায় অগ্ৰাধিকাৰ দিব, ধৰ্ম সদায় তেওঁলোক ওপৰত থাকিব বুলি এনে এটা বিশ্বাস থাকে। সামাজিক ব্যৱস্থাত তেখেতে সমাজখনক উন্নতিৰ দিশত অগ্ৰসৰ হ'বৰ বাবে বহু পুৰুষাৰ্থ কৰে বা তেখেতলোকক পৰামৰ্শ আগবঢ়ায়, যি পৰামৰ্শ গাঁৱৰ বয়োজ্যেষ্ঠসকলক আগবঢ়ায়, আৰু বয়োজ্যেষ্ঠসকলে অভিভাৱকৰ দায়িত্ব পালন কৰি গাঁওখনৰ উঠি অহা যুৱ প্ৰজন্মক সেই তেতিয়াৰ পৰাই
সুপৰিচালিত হ'বলৈ সুসংগঠিত হ'বলৈ যুৱকসকলক বা অভিভাৱকসকলক অনুপ্ৰাণিত কৰাৰ এটা উল্লেখযোগ্য দিশ আমি দেখিবলৈ পালোঁ। সেইদিনা 24 আগষ্টৰ যি তেখেতৰ পৰিনিৰ্বাণ, সেই পৰিনিৰ্বাণৰ প্ৰাকক্ষণলৈকে তেখেতে ধৰ্মৰ কথাই কৈ গৈছিল বা বিভিন্নজনক গঠনমূলক উপদেশ দি কিদৰে গাঁওখনক সুসংগঠিত কৰি ৰাখিব পাৰে অতীত বৰ্তমান আৰু ভৱিষ্যতলৈ তাৰ বহু পৰামৰ্শ আগবঢ়াই গৈছে। এইবোৰ হয়তো আমি আখৰে আখৰে পালন কৰিম বুলি আজি আমি বদ্ধপৰিকৰ। আৰু পৰিনিৰ্বাণৰ পাছতেই আমি তেখেতৰ যি অন্তিম শিশুসকলৰ যি অন্তিম কাৰ্য থাকে, সেই কাৰ্য হৈছে পয়লেং। সেই পয়লেঙো আমি অনুষ্ঠিত কৰিবলৈ অগ্ৰসৰ হৈছোঁ। অহা ফেব্ৰুৱাৰী মাহৰ 3, 4 আৰু 5 ফেব্ৰুৱাৰীত তেখেতৰ অন্তিম যি কাৰ্য পয়লেং অনুষ্ঠিত কৰিম। আমি পয়লেঙৰ এই অনুষ্ঠানলৈ আপোনালোক সদৌতিকে সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ। তেখেতৰ প্ৰতি সন্মান জনাই, তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই যাতে আপোনালোকে সকলোৱে আহি আমাৰ এই পয়লেং অনুষ্ঠানটিক সাফল্যমণ্ডিত কৰিব, তাৰ বাবে আহ্বান জনাই মোৰ তেখেতৰ প্ৰতি যি ধাৰণা বা যি বক্তব্য ইমানতে সামৰণি